নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম যে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ক্লাছ 7ৰ অসমীয়াৰ পাঠ নং 1 বৰগীত। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ এইখনলৈকে চাই থাকক। প্ৰথমতে আমাৰ 1 নম্বৰ প্ৰশ্নটো দি আছে যে বৰগীতটিৰ মূল ভাৱ লিখা। ইয়াৰে উত্তৰটো এনেকৈ লিখিম যে আমি এই বৰগীতটিৰ মাজেৰে মহাপুৰুষ মাধৱদেৱে পৰম পুৰুষ শ্ৰীকৃষ্ণৰ শিশুকালৰ বৰ্ণনা দাঙি ধৰিছে। ভকতৰ মনোবাঞ্ছা পূৰণ কৰিবলৈ কৃষ্ণই সাধাৰণ শিশুৰূপত উপচি যশোদাৰ ঘৰত কিদৰে নানা চাতুৰি খেলিছিল তাকে কবিয়ে এই বৰগীতটিৰ জৰিয়তে দেখুৱাইছে। মাকে কৃষ্ণক স্তনপান কৰিবলৈ নিদি উতলোৱা গাখীৰ নমাবলৈ ঘৰৰ ভিতৰলৈ লৰ দিয়াত শ্ৰীকৃষ্ণৰ অভিমান লাগিল। তেওঁ খঙতে মথনি ভাঙি মাখন নষ্ট কৰিলে। উৰালৰ ওপৰত উঠি কিছু মাখন নিজেও খালে আৰু কিছু লগৰ বান্ধৱৰক ভগাই দিলে। মাকে ক্ষীৰখিনি নমাই থৈ আহি দেখে যে শ্ৰীকৃষ্ণই মথনি ভাঙি গোটেইখিনি দৈ নষ্ট কৰিছে। কোনফালে পলাল বুলি মাকে কৃষ্ণক বিচাৰিব ধৰিলে। কৃষ্ণৰ এনে কাৰ্যৰ মাজেৰে তেওঁৰ চাতুৰি প্ৰকাশ পাইছে। বোধশল্য ভাৱৰ এই গীতটিৰ মাজেৰে আচলতে ভক্ত আৰু ভগৱানৰ মিলনৰ পৃথকহে দেখুওৱা হৈছে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দি আছে আমাৰ 2 নম্বৰখিনি। মাকে কৃষ্ণক কৰালৰ পৰা নমাই থৈ ঘৰৰ ভিতৰলৈ যাওঁতে কৃষ্ণই কি কৰিছিল? ইয়াৰ উত্তৰখিনি লিখিম এনেকৈ। কৃষ্ণই মথনি ভাঙি মাখনবোৰ নষ্ট কৰিছিল। উৰলৰ ওপৰত উঠি নিজেও মাখন খাইছিল আৰু লগৰ বান্ধৱবোৰকো মাখন ভগাই দিছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে আমাৰ 3 নম্বৰ প্ৰশ্নটো যে কৃষ্ণই লৱণুবোৰ কাক ভগাই দিছিল? ইয়াৰ উত্তৰটো লিখিম লগৰ বান্ধৱবোৰক। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো দি আছে যে কৃষ্ণৰ চাতুৰি খেলা বৰগীতটি কিদৰে প্ৰকাশ পাইছে? ইয়াৰ উত্তৰটো লিখিব লাগিব যে বৰগীতটিৰ মাজেৰে কৃষ্ণৰ চাতুৰি খেলা সুন্দৰভাৱে প্ৰকাশ পাইছে। মাকে কৃষ্ণক স্তনপান কৰিবলৈ নিদি কোলাৰ পৰা নমাই থৈ ঘৰৰ ভিতৰলৈ যোৱাত কৃষ্ণৰ অভিমান লাগিছে। খঙতে তেওঁ দুষ্টালি আৰম্ভ কৰিছে। মথনি ভাঙি মাখনবোৰ নষ্ট কৰিছে। কিছু মাখন নিজেও খাইছে আৰু কিছু লগৰ বান্ধৱবোৰক ভগাই দিছে। এইদৰে চাতুৰি খেলি কৃষ্ণই পিয়াহ খাবলৈ নিদিয়া বাবে মাকৰ ওপৰত পতক তুলিব বিচাৰিছে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে 5 নম্বৰটো যে ক্ষীৰ ৰাখিতে গয় মাই ইয়াত মাই বুলি কাৰ কথা কোৱা হৈছে? আৰু উত্তৰটো লিখিব লাগিব যে কৃষ্ণৰ মাক যশোদাৰ কথা কোৱা হৈছে। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো দিয়া আছে কৃষ্ণই মথনি ভঙা দেখি যশোদাই কি কৰিছিল? ইয়াৰ উত্তৰটো লিখিম যে গোটেই দৈ নষ্ট কৰি কোনফালে পলাল বুলি কৃষ্ণক বিচাৰি ফুৰিছিল। 7 নম্বৰটো দিয়া আছে যে বৰগীতটিত উল্লেখ থকা গাখীৰৰ পৰা প্ৰস্তুত কৰা দুবিধ বস্তুৰ নাম লিখা। ইয়াত লিখিম আমি ক্ষীৰ আৰু লৱণু। তাৰপিছত 8 নম্বৰটো দিয়া আছে যে সবদধি নাখল কহিতো পলাবল এই শাৰীটো আধুনিক অসমীয়াত লিখা। ইয়াৰ উত্তৰটো লিখিম যে গোটেইখিনি দৈ নষ্ট কৰি থৈ কোনফালে পলাল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত 9 নম্বৰখিনি আমাৰ দি আছে যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ইয়াৰে প্ৰথমটো দি আছে যে উৰ্হল উবৰে চদি লৱণু ভজন্ত হৰি বান্দৰ চব লৈয়া সাথে প্ৰিয় লৱণু বানৰ মাজে ক্ষেপণ বানৰে ধৰয় লম্ভী হাতে। ইয়াৰ উত্তৰখিনি লিখিম আমি এনেকৈ যে উপৰোক্ত বৰগীতফাঁকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট মহাপুৰুষ মাধৱদেৱ বিৰচিত বৰগীত নামৰ পাঠটিৰ পৰা লোৱা হৈছে। মাকে স্তনপান কৰিবলৈ নিদি ঘৰৰ ভিতৰলৈ যোৱাত কৃষ্ণই কিদৰে চাতুৰি খেলিছিল তাকে এই বৰগীত ফাঁকিৰ জৰিয়তে দেখুওৱা হৈছে। স্তনপান কৰিবলৈ নিদি উতলোৱা গাখীৰ নমাবলৈ মাকে ঘৰৰ ভিতৰলৈ যোৱাত কৃষ্ণৰ অভিমান লাগিল। খঙতে মথনি ভাঙি তেওঁ মাখনবোৰ নষ্ট কৰিলে। উৰলৰ ওপৰত উঠি লৈ কৃষ্ণই নিজেও মাখন খালে আৰু লগৰ বান্দৰবিলাকৰ ফালে মাখন দলিয়াই দিলে। বান্দৰবোৰে থাপ মাৰি ধৰি মাখন খাবলৈ ধৰিলে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ প্ৰশ্নখিনি দিয়া আছে 10 নম্বৰ প্ৰশ্নটো দি আছে যে সমাৰ্থক শব্দবোৰে মিলোৱা। ইয়াৰে প্ৰথম আমাৰ দি আছে যে সংশয় শক্তি ক্ষমতা সুধীৰ ধ্বংস দ্বিধা প্ৰশান্ত নিপাত বহল নাগাৰা কাচিত পুতল তুন্দভি দৈবং। ইয়াৰে আমাৰ প্ৰথমটো দিয়া আছে যে
সঞ্চয় তাৰ অৰ্থ হৈছে যে দ্বিধা। ক্ষমতা মানে হৈছে শক্তি, তাৰপিছত ধ্বংস মানে হৈছে নিপাত। প্ৰশান্ত মানে হৈছে সুধীৰ। বহল মানে হৈছে পুতল, তাৰপিছত কাচিত মানে হৈছে দৈবাত, তাৰপিছত দুন্দুভি তাৰ অৰ্থ হৈছে যে নাগাৰা। তাৰপিছত আমাৰ 11 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে তলত দিয়া শব্দবোৰৰ সমাৰ্থক ৰূপ লিখা। ইয়াৰে প্ৰথমটো দিয়া আছে যে দিন, সব, অস্থ, দধি, জননী। ইয়াৰে প্ৰথমটো আমাৰ দিন দিয়া আছে, এইটো হৈছে যে দুখীয়া বা দৰিদ্ৰ। সব মানে হৈছে সকলো বা গোটেই, তাৰপিছত অষ্ট ইয়াত হৈছে অৰ্থ অদ বা অধৰ, তাৰপিছত দধি মানে হৈছে দৈ গাখীৰ, তাৰপিছত জননী মানে হৈছে আই বা মাতৃ, যিকোনো দুটাৰ এটা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি আমাৰ দিয়া আছে 12 নম্বৰ প্ৰশ্নটো যে বৰগীতটিত থকা দুটাকৈ সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া লিখা। ইয়াৰে প্ৰথম আমাৰ সমাপিকা ক্ৰিয়া আৰু ইফালে লিখা আমি অসমাপিকা ক্ৰিয়া। ইয়াত আমি সমাপিকা ক্ৰিয়া লিখিম যে ভোজন্ত বা নাখল, আৰু অসমাপিকা লিখিম ক্ৰিয়াত আমি যে, তাৰপিছত লিখিম আমি চদাই। এই দুটা লিখি দিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো দিয়া আছে 13 নম্বৰত যে বিপৰীত লিংগ বুজোৱা শব্দবোৰ মিলোৱা। ইয়াৰে প্ৰথমে দিয়া আছে যে পুত্ৰ, ৰাণী, পিতৃ, পুৰুষ, গোৱালনী, বালক, স্ত্ৰী, পতি, বালিকা, কন্যা, গোৱাল মাতৃ বা জননী দিয়া আছে। ইয়াৰে আমাৰ পুত্ৰ তাৰ বিপৰীত লিংগ হৈছে কন্যা, পিতৃ তাৰ বিপৰীত লিংগ মাতৃ বা জননী, তাৰপিছত পুৰুষৰ বিপৰীত স্ত্ৰী, তাৰপিছত বালক হৈছে বালিকা লিখিম, তাৰপিছত পতি হৈছে লিখিম আমি পত্নী, তাৰপিছত ৰজা এইটো লিখিম আমি ৰাণী, গোৱাল তাৰ আমি বিপৰীত লিখিম যে গোৱালনী। তাৰপিছত 14 নম্বৰত দি আছে যে শব্দাৰ্থ লিখা। ইয়াৰে প্ৰথম দি আছে যে কপি, হামাকু, অধৰ, অৰুণ, অধৰ, চদাই, কম্পাৱত, দন্ত, ওপৰে, লুম্ফি, পালোৱাল, কুহিতো, বনৰ, তাৰপিছত ক্ষীৰ বা মথনি দিয়া আছে। ইয়াৰ উত্তৰকেইটা এনেকৈ হ'ব যে কপিত এইটো লিখা আমি খঙত বা ক্ৰোধিত, তাৰপিছত হামাকু এইটো লিখা আমি আমাক বা মোক লিখিম, তাৰপিছত অধৰটো লিখা আমি অত, তাৰপিছত অৰুণ বা অধৰ লিখিম এতিয়া আমি ৰঙা অত এনেকৈ লিখিম। চদাই এইটো লিখা আমি এৰি থৈ, তাৰপিছত কম্পাৱত এইটো লিখিম যে কপি পথৰা বা কপি উঠা, তাৰপিছত দন্ত এইটো লিখা আমি দাঁত, তাৰপিছত ওপৰে এইটো লিখা আমি অপৰত, লুম্ফি এইটো লিখিম আমি লাফ মাৰি, তাৰপিছত পলাবল এইটো লিখিম আমি পলাল, তাৰপিছত কহিটো এইটো লিখিম আমি কোনফালে, তাৰপিছত বানৰ এইটো লিখিম আমি বান্দৰ, ক্ষীৰ এইটো লিখিম আমি তপতাই দাঁত কৰা গাখীৰ এনেকৈ লিখিম। তাৰপিছত 15 নম্বৰখিনি দিয়া আছে যে তলৰ তালিকাখনৰ কোনবোৰ পদ বিশেষ আৰু কোনবোৰ পদ বিশেষণ চিহ্নিত কৰা। ইয়াতে আমাৰ দিয়া আছে যে সাধু, নিচলা, ৰং, কম্পিত, ভদ্ৰতা, ফুল, ফুলাম, শৈশৱ। এইটো সাধুটো এইটো হ'ব বিশেষণ, তাৰপিছত নিচলাটো হ'ব বিশেষণ, তাৰপিছত ৰংটো হ'ব বিশেষ, তাৰপিছত কম্পিতটো হ'ব বিশেষণ, ফুল এইটো লিখিম আমি বিশেষ, তাৰপিছত ফুলামটো লিখিম আমি বিশেষণ, তাৰপিছত শৈশৱটো লিখিম আমি বিশেষ। এইকেইটা এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে 16 নম্বৰত যে মাধৱদেৱে ৰচনা কৰা কোনখন পুথিক তেওঁৰ জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। এইটো লিখা আমি নামঘোষা। তাৰপিছত 17 নম্বৰটো দিয়া আছে যে মাধৱদেৱে ৰচনা কৰা 3খন অংকীয়া নাটৰ নাম লিখা। ইয়াত লিখিম আমি চৰথৰা, দধি মথন আৰু ভজন বেহাৰ, এই 3খনৰ নাম লিখি দিম। তাৰপিছত প্ৰশ্নটো দিয়া আছে 18 নম্বৰত যে মহাপুৰুষ দুজনাই ৰচনা কৰা গীতসমূহক কিয় বৰগীত আখ্যা দিয়া হৈছে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে মহাপুৰুষ দুজনাই ৰচনা কৰা গীতসমূহক উচ্চ ভাৱসম্পন্ন বা শ্ৰেষ্ঠ অৰ্থ বা বৰশ্ৰেষ্ঠ বৰগীত আখ্যা দিয়া হৈছে। এইখিনি লিখিলে হৈ যাব। 19 নম্বৰ প্ৰশ্নটো দিয়া আছে যে ভটিমা কি আৰু কেই প্ৰকাৰৰ। ইয়াৰ উত্তৰটো লিখিম যে ভটিমা হ'ল বৈষ্ণৱ সংস্কৃতৰ এক প্ৰকাৰৰ স্থিতিমূলক গীত। ভটিমা 3 প্ৰকাৰৰ, দেৱ ভটিমা, গুৰু ভটিমা আৰু ৰাজ ভটিমা। এই লিখিলে হৈ যাব। তাৰপিছত 20 নম্বৰখিনি দিয়া আছে আমাৰ চমু টোকা লিখা। ইয়াতে প্ৰথম দিয়া আছে আমাৰ বৰজাৱলী ভাষা আৰু দিয়া আছে বৰগীত। ইয়াৰ আমাৰ বৰজাৱলী ভাষাটো এনেকৈ লিখিম আমি। বৰজাৱলী হ'ল এটি মহাপুৰুষীয়া ভাষা। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে সকলো শ্ৰেণীৰ মানুহে বুজিব পৰাকৈ বঙালী, মৈথিলী, অসমীয়া ভাষাৰ সংমিশ্ৰণত এই ভাষাটো সৃষ্টি কৰিছিল। শ্ৰীকৃষ্ণৰ বাল্যলীলা ক্ষেত্ৰ ব্ৰজধামৰ ভাষাক কেন্দ্ৰ কৰি ভাষাটো সৃষ্টি কৰা বাবে ইয়াক বৰজাৱলী ভাষা বুলি কোৱা হয়। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে তেওঁলোকৰ সমস্ত পুথি এই বৰজাৱলী ভাষাতেই ৰচনা কৰিছিল। এইখিনি লিখিলে হৈ যাব। আৰু তাৰপিছতো আমাৰ দিয়া আছে যে আমাৰ বৰগীত, এইটো লিখিম আমি অসমীয়া সাহিত্যৰ বুৰঞ্জীত বৰগীতসমূহ এক অমূল্য সম্পদ। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে শাস্ত্ৰীয় ৰীতিৰ আধাৰত ৰচনা কৰা গীতসমূহৰে বৰগীত বোলা হয়। মহাপুৰুষ দুজনাৰ গীতসমূহৰ
উচ্চ ভাৱ সম্পূৰ্ণ বা শ্ৰেষ্ঠ অৰ্থ বৰ চেষ্টাত পিছৰ ভকতসকলে বৰগীত আখ্যা দিয়া বুলি ভবা হৈছে। বৰগীতসমূহৰ কিছুমান বিশেষত্ব আছে, যেনে 1 নম্বৰ লিখিম আমি যে ইয়াৰ ভাষা ব্ৰজাৱলী, তাৰপিছত লিখিম আমি আধ্যাত্মিকতা, তাৰপিছত নিৰ্দিষ্ট ৰাগ তালযুক্ত, তাৰপিছত 4 নম্বৰ লিখিম যে আমি দাস্য শান্ত বাৎসল্য ভাৱ প্ৰধান, আৰু লিখিম 5 নম্বৰত শ্ৰীকৃষ্ণৰ লীলা ৰহস্য প্ৰকাশ আদি। এইখিনি বা এনেকৈ লিখিলে হৈ যাব। আজিলৈ ইমানে, ধন্যবাদ।